চাই আছে টাইম এইডৰ ষ্টুডিঅ'ত মই শৰৎ গায়নৰ লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণৰ তাৰ মাজতে কলিয়াবৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল প্ৰকাশ গছ কলিয়াবৰৰ সৰুভাগী 715 নং ৰাষ্ট্ৰীয় ঘাইপথত ভাগি পৰিলে প্ৰকাণ্ড গছ যাৰ ফলত আবদ্ধ হৈ পৰে শ বাহন আবদ্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথতে শ বাহন আবদ্ধ হৈ পৰিছে ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছে শ বাহনৰ কলিয়াবৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সংঘটিত হৈ আছে প্ৰচণ্ড ধুমুহা বৰষুণ আৰু তাৰ মাজতে কলিয়াবৰৰ সৰুভাগীৰ 715 নং ৰাষ্ট্ৰীয় ঘাইপথে এজোপা প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথটো আবদ্ধ হৈ পৰে যান জঁটৰ সৃষ্টি হৈছে আমি ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল প্ৰকাণ্ড গছ প্ৰায় 100 বছৰ পুৰণি সেই গছ বাগৰি পৰিছে আৰু ব্যাহত হৈ পৰিছে উজনি নামনিৰ মাজৰ যাতায়াত বৰ্তমান সময়ত ব্যাহত হৈ পৰিছে তীব্ৰ যান-জঁটত আবদ্ধ হৈছে বহু যাত্ৰী আৰু কেইবা ঘণ্টা ধৰি আবদ্ধ হৈ আছে যাত্ৰীসকল আৰু উজনি নামনিৰ মাজত বৰ্তমান সময়ত এই যি যান-জঁট সেই যান-জঁট যান-বাহনৰ ক্ষেত্ৰত বৰ্তমান ব্যাঘাত জন্মা দেখিবলৈ পোৱা গৈছে আৰু প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলতে প্ৰকাণ্ড গছজোপা বাগৰি পৰে ৰাষ্ট্ৰীয় ঘাইপথৰ বৰ্তমান সময়ত চৌপাশে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিলে প্ৰকাণ্ড গছ আৰু কলিয়াবৰৰ সৰুভাগী 715 নং ৰাষ্ট্ৰীয় ঘাইপথ সংঘটিত হৈছে ভয়ংকৰ ঘটনা যিহেতুকে উজনি নামনিলৈ যোৱা একমাত্ৰ পথ হৈছে সেই কলিয়াবৰেদি যাব লাগিব প্ৰতিগৰাকী ব্যক্তি কিন্তু সেই কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথ কিন্তু বৰ্তমান সময়ত গছ পৰি যান-জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু গছজোপা বাগৰি পৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ চৌপাশে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ঘটনাস্থলীত জখলা বন্ধ আৰক্ষী SDRFৰ দল উপস্থিত হৈ পথটোৰ মুকলোৱাৰ চেষ্টা চলাইছে আৰু কলিয়াবৰ সৰুভাগীৰ 715 নং ৰাষ্ট্ৰীয় ঘাইপথ সংঘটিত হৈছে ঘটনা আমি দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো কেনেধৰণে যান-জঁটৰ অৱস্থা সৃষ্টি হৈছে ট্ৰাকসমূহ ৰখি থকা দেখিবলৈ পোৱা গৈছে এজোপা প্ৰকাণ্ড গছ প্ৰায় 100 বছৰ পুৰণি সেই গছজোপা বাগৰি পৰিল আৰু প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতে এই গছজোপা বাগৰি পৰিছে যিহেতুকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ অহা দেখিবলৈ পোৱা গৈছে আৰু ইফালে যদি ক'বলৈ যাওঁ বতৰ বিজ্ঞান কেন্দ্ৰই কিন্তু ইতিমধ্যে সতৰ্কতা জাৰি কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যবাসীক সতৰ্ক হ'বলৈ দিছে যিহেতু বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ হৈ আছে ধুমুহা বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হৈছে আৰু তাৰ মাজতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে কলিয়াবৰত এজোপা প্ৰকাণ্ড গছ আমি সেই দৃশ্যাংশ দেখুৱাইছো আপোনালোকে নিজেই দেখিছে কিমান প্ৰকাণ্ড সেই গছজোপা আৰু সেই গছজোপা ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত এনেধৰণে বাগৰি পৰা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো কলিয়াবৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এজোপা 100 বছৰ পুৰণি এজোপা গছ ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰা দেখিবলৈ পোৱা গৈছে আৰু এই গছজোপা বাগৰি পৰাৰ ফলত সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-জঁটৰ সৃষ্টি হৈছে আৰু উজনি নামনিৰ মাজত ব্যাহত হৈছে উজনি নামনিৰ মাজত যাতায়াত কৰাত অসুবিধাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিহেতুকে উজনি অসমৰ পৰা বিভিন্ন প্ৰান্তলৈ যাবৰ কাৰণে সেই কলিয়াবৰ ৰাস্তা দি আপোনালোক অহা যোৱা কৰিব লাগিব সেইফালে দি অহা যোৱা কৰিব লাগে আৰু সেই সমগ্ৰ ৰাজপথটো বৰ্তমান সময়ত যান-জঁটৰ সৃষ্টি হৈছে এই দেখিবলৈ পাইছে আপোনালোকে কি ধৰণে ফায়াৰ ব্ৰিগেডৰ গাড়ী ৰৈ আছে বা সেই ট্ৰাকসমূহ ৰৈ থকা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ পুৱাৰ ভাগৰ পৰা হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে সেইফালে যাতায়াত কৰা প্ৰতিগৰাকী ব্যক্তি হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণৰ মাজতে কলিয়াবৰৰ পৰা আহি পৰিছে এই ডাঙৰ খবৰ আহি পৰিছে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এজোপা গছ অৰ্থাৎ 100 বছৰ পুৰণি এজোপা প্ৰকাণ্ড গছ ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে বাগৰি পৰা দেখিবলৈ পোৱা গৈছে আৰু গছজোপা আপোনালোকে নিজে অনুমান কৰিব লাগিব দেখিলে যে কিমান বছৰ পুৰণি হ'ব লাগিব কিমান বৃহৎ আকাৰৰ সেই গছজোপা ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে বাগৰি পৰিছে আৰু ইতিমধ্যে আৰক্ষী বাহিনী হওক বা SDRFৰ বাহিনী হওক তাত উপস্থিত হৈছে সেই গছজোপা তাৰ পৰা আঁতৰাই নিয়াৰ চেষ্টা কৰিছে যিহেতুকে এইফালে এই ৰাজপথে দিয়ে প্ৰতিখন গাড়ী অহা যোৱা কৰিব লাগিব গুৱাহাটীলৈ হওক বা নামনি অসমলৈ হওক অৰ্থাৎ উজনি অসমৰ পৰা আহিবলৈ হ'লে এই ৰাস্তাই দি আহিব লাগিব কিন্তু এই সমগ্ৰ ৰাজপথটো বৰ্তমান সময়ত আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে বাহনসমূহ বাহন আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো কি ধৰণে ট্ৰাকসমূহ আবদ্ধ হৈ পৰিছে পুৱাৰ ভাগৰ পৰাই এক বৃহৎ যান-জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত চৌপাশে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই গছজোপা বাগৰি পৰাৰ ফলত আমি জনাইছো এই মুহূৰ্তৰ সেই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো কলিয়াবৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা
100 বছৰ পুৰণি এজোপা গছ বাগৰি পৰা দেখিবলৈ পোৱা গৈছে বহু লোকে অনুমান কৰিছে বহু পুৰণি গছ এজোপা যেহেতুকে গছজোপা দেখিলে গম পোৱা যায় যে এজোপা পুৰণি গছ আৰু সেই গছজোপা বাগৰি পৰা দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিছে আৰু ইতিমধ্যে ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী SDRF দল উপস্থিত হৈছে আৰু সমান্তৰালকৈ যদি ক'বলৈ যাওঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিন্তু ইতিমধ্যে বৰষুণ আৰম্ভ হৈছে আৰু ধুমুহা বৰষুণ আৰম্ভ হৈছে আৰু তাৰ মাজত এই ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰ হাই এলাৰ্ট জাৰি কৰিছে বিভিন্ন জিলাত হাই এলাৰ্ট জাৰি কৰিছে গতিকে আপোনালোক ৰাষ্ট্ৰীয় ঘাইপথেৰে বা আপোনাৰ ঘাইপথেৰে অহা যোৱা কৰোঁতে সাৱধান হ'ব যিহেতুকে বৰ্তমান সময়ত বৰষুণ দি থকাৰ কাৰণে সেই মাটিসমূহ কাষৰ যিসমূহ মাটি সেই মাটিসমূহ কোমলি গৈছে আৰু সেই মাটিসমূহ কোমলি যোৱাৰ কাৰণে বিভিন্ন পুৰণি গছ বা বিভিন্ন পুৰণা গছসমূহ এনেদৰে বাগৰি পৰা দেখিবলৈ পোৱা গৈছে গতিকে আপোনালোকে ৰাষ্ট্ৰীয় ঘাইপথেৰে যান বাহন চলাই অহা যোৱা কৰাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰক ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে বহু ৰাজ্যত ইতিমধ্যে যে ধুমুহা বৰষুণৰ কাৰণে হাই এলাৰ্ট জাৰি কৰা হৈছে তাৰ মাজতে কিন্তু যদি ক'বলৈ যাওঁ এই কলিয়াবৰ সংঘটিত হৈছে কিন্তু এই ভয়ংকৰ ঘটনা আমি সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো কি ধৰণে যান জঁটৰ সৃষ্টি হৈছে গতিকে আপোনালোকে এইসমূহ ৰাজপথেৰে অৰ্থাৎ বৰ্তমান সময়ত যিহেতু সমগ্ৰ অসমতেই ধুমুহা বৰষুণে তছনছ কৰা দেখিবলৈ পোৱা গৈছে এফালে যদি চাবলৈ যাওঁ ধুমুহা বৰষুণ আনফালে বানপানী সেই বানপানী আৰু ধুমুহা বৰষুণৰ মাজত আপোনালোকে ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰোঁতে কিছু সাৱধানতা অৱলম্বন কৰিব যিহেতুকে ধুমুহা বৰষুণৰ কাৰণে বৰষুণ যিহেতু বেছিকৈ হোৱা দেখিবলৈ পোৱা গৈছে তীব্ৰ বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই তীব্ৰ বৃষ্টিপাতৰ ফলত যিসমূহ পুৰণি গছ আছে বা যিসমূহ ৰাস্তাৰ কাষৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ যিসমূহ গছ আছে সেই গছসমূহ উভালিৰ পৰা দেখিবলৈ পোৱা গৈছে বা উভালি পৰিছে বিভিন্ন সময়ত আৰু গতিকে আপোনালোকে ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰোঁতে ৰাষ্ট্ৰীয় ঘাইপথেৰে বাহনখন লৈ আহোঁতে কিছু সাৱধানতা অৱলম্বন কৰক নহ'লে কিন্তু বিপদ নিশ্চিত যিহেতু দেখিবলৈ পাইছে এজোপা প্ৰকাণ্ড গছ এই ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত কি ধৰণে বাগৰি পৰিছে এজোপা 100 বছৰ পুৰণি গছ এনেধৰণে বাগৰি পৰাৰ ফলত ব্যাহত হৈ পৰিছে যান জঁটৰ সৃষ্টি হৈছে যান বাহনসমূহ ৰৈ থাকিবলগীয়া হৈছে কোনোবা যদি নিজৰ ঘৰখনলৈ আহিছে কোনোবা যদি উজনিৰ পৰা গুৱাহাটীলৈ আহিছে বা কোনোবা উজনি অসমলৈ গৈছে আৰু বৰ্তমান সময়ত যদি ক'বলৈ যাওঁ বিভিন্নজনে বিভিন্ন ব্যক্তি এনেধৰণে ডাম্পাৰ বা এনেধৰণৰ ট্ৰাকসমূহ লৈ বা যি বান ৰিলিফ অৰ্থাৎ বান সাহায্য দিবলৈ গৈছে সেইসমূহ লোকো কিন্তু বৰ্তমান সময়ত সেই ৰাষ্ট্ৰীয় ঘাইপথতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে আৰু আমি সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো আপোনালোকে নিজেই অনুমান কৰক কিমান প্ৰকাণ্ড এজোপা গছ আৰু সেই গছজোপা কিন্তু ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰা দেখিবলৈ পোৱা গৈছে আৰু কলিয়াবৰৰ সৰু ভাগি 715 নং ৰাষ্ট্ৰীয় ঘাইপথ সংঘটিত হৈছে এই ঘটনা আৰু আমি সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো কি ধৰণে এজোপা গছ বাগৰি পৰা দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ বাহনসমূহ প্ৰায় পুৱাৰ ভাগৰ পৰা নিশাৰ ভাগৰ পৰা বুলি ক'ব লাগিব হয়তো নিশাৰ ভাগতে এই গছজোপা বাগৰি পৰিছিলে আৰু এই নিশাৰ ভাগৰ পৰা এনেধৰণে বাহনসমূহ আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই হাই এলাৰ্টো জাৰি কৰিছে যে বিভিন্ন প্ৰান্তত আৰু অধিক বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ধুমুহা অহাৰ সম্ভাৱনা আছে গতিকে আপোনালোক সাৱধানে থাকক ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰোঁতে কিছু সাৱধানতা অৱলম্বন কৰিব যিহেতুকে এইসমূহ গছ অৰ্থাৎ বহু পুৰণি গছ এই গছসমূহ যিহেতুকে মাটি কোমলি গৈছে অৰ্থাৎ বৰষুণ বেছি হোৱাৰ কাৰণে মাটিসমূহ কোমলি যোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই কাৰণে এই গছসমূহ বাগৰি পৰা দেখিবলৈ পোৱা গৈছে আৰু ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণে বাগৰি পৰিছে এইজোপা গছ প্ৰায় 100 বছৰ পুৰণি এই গছজোপা বাগৰি পৰাৰ ফলত যান জঁটৰ সমস্যা সৃষ্টি হৈছে গুৱাহাটী বা উজনিৰ পৰা নামনিৰ মাজত যাতায়াত ব্যাহত হোৱা দেখিবলৈ পোৱা গৈছে সকলো ব্যক্তি তাত এনেধৰণে আবদ্ধ হৈ থাকিবলগীয়া হৈছে কিয়নো আহিবলৈ কোনো ধৰণৰ ৰাস্তা নাই বা যাবলৈ কোনো ধৰণৰ অন্য ৰাস্তা নাই গতিকে এতিয়া সেই ৰাস্তাটো সমগ্ৰ ৰাজপথটোৱে বৰ্তমান যান জঁটৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আমি দেখাইছো এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো কি ধৰণে টেংকাৰসমূহ আবদ্ধ হৈ আছে ট্ৰাকসমূহ আবদ্ধ হৈ আছে গুৱাহাটী হওক বা বিভিন্ন প্ৰান্তৰ পৰা উজনি অসমৰ বান পৰিস্থিতিৰ কাৰণে বিভিন্ন ট্ৰাক গৈ আছে এই বান পৰিস্থিতিৰ ৰিলিফ দিবৰ কাৰণে সাহায্য দিবৰ কাৰণে সেইসমূহ তাত আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে আমাৰ হাতত খবৰ আহি পৰিছে যে সেই বাহনসমূহ আবদ্ধ হৈ পৰিছে বান সাহায্য দিবলৈ যোৱা বাহনসমূহ আবদ্ধ হৈ পৰিছে মুঠতে এতিয়া সমগ্ৰ উজনি আৰু নামনিৰ মাজত ব্যাঘাত সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যাতায়াতৰ মাজত ব্যাঘাত সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট জাৰি কৰিছে আৰু অধিক বৃষ্টিপাতৰ সম্ভাৱনা আছে ধুমুহা অহাৰ সম্ভাৱনা আছে গতিকে ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰোঁতে আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰক আৰু এই সন্দৰ্ভত কিছু মন্তব্য আছে আমি সেই মন্তব্য শুনাই ল'ব বিচাৰিছো 5:15 পৰিছে আমাৰ আচলতে সৰুভগীয়া অঞ্চলৰ বা আমাৰ ঘৰৰ এটা পৰিচয় আছিলে আমি যেতিয়া বেলেগ মানুহ আমাৰ ঘৰলৈকে আহে তেতিয়া আমি
গছজোপাৰে পৰিচয় দিওঁ যে ডাঙৰ বৰগছজোপাৰ ওচৰলৈকে আহিব, সেই বৰগছজোপাৰ ওচৰতে আমাৰ ঘৰ। তো আমাৰ যি পৰিচয় দি আছিলোঁ সেইটো আজিৰ পৰা আৰু নাথাকিব, আমাৰ এইটো হেৰাই গ'ল। এজোপাৰ কথা আমি ক'ব নোৱাৰোঁ, ইমান বছৰ হ'ল আমি ক'ব নোৱাৰোঁ। বেয়া লাগিছে আৰু বহুত দিনৰ পৰা গছজোপা হাউলি আছিল ন? অকণমান শুৱলাৰ নিচিনা মানে গাড়ী লাগে, গাড়ী শব্দ দিয়ে, তেনেকুৱা অকণ শুৱলাৰ নিচিনা অনুভৱ হৈছিলে। কি কয় সৰুভগীয়া হেৰি আহিছে না ফায়াৰ ব্ৰিগেডৰ বা পুলিচ? ফায়াৰো আহিছে আৰু আমাৰ থানাৰ পৰা আহিছে। এজোপা আজি ৰাতিপুৱা 5:15 পৰিছে। এজোপা আমাৰ আচলতে সৰুভগীয়া অঞ্চলৰ বা আমাৰ ঘৰৰ এটা পৰিচয় আছিলে। আমি যেতিয়া বেলেগ মানুহ আমাৰ ঘৰলৈকে আহে, তেতিয়া আমি গছজোপাৰে পৰিচয় দিওঁ যে ডাঙৰ বৰগছজোপাৰ ওচৰলৈকে আহিব, সেই বৰগছজোপাৰ ওচৰতে আমাৰ ঘৰ। তো আমাৰ যি পৰিচয় দি আছিলোঁ সেইটো আজিৰ পৰা আৰু নাথাকিব, আমাৰ এইটো হেৰাই গ'ল। এজোপাৰ কথা আমি ক'ব নোৱাৰোঁ, ইমান বছৰ হ'ল আমি ক'ব নোৱাৰোঁ। বেয়া লাগিছে আৰু বহুত দিনৰ পৰা গছজোপা হাউলি আছিল ন? অকণমান শুৱলাৰ নিচিনা মানে গাড়ী লাগে, গাড়ী শব্দ দিয়ে, তেনেকুৱা অকণ শুৱলাৰ নিচিনা অনুভৱ হৈছিলে। কি কয় সৰুভগীয়া হেৰি আহিছে না ফায়াৰ ব্ৰিগেডৰ বা পুলিচ? ফায়াৰো আহিছে আৰু আমাৰ থানাৰ পৰা আহিছে। এজোপা আজি ৰাতিপুৱা 5:15 পৰিছে। এজোপা আমাৰ আচলতে সৰুভগীয়া অঞ্চলৰ বা আমাৰ ঘৰৰ এটা পৰিচয় আছিলে। আমি যেতিয়া বেলেগ মানুহ আমাৰ ঘৰলৈকে আহে, তেতিয়া আমি গছজোপাৰে পৰিচয় দিওঁ যে ডাঙৰ বৰগছজোপাৰ ওচৰলৈকে আহিব, সেই বৰগছজোপাৰ ওচৰতে আমাৰ ঘৰ। তো আমাৰ যি পৰিচয় দি আছিলোঁ সেইটো আজিৰ পৰা আৰু নাথাকিব, আমাৰ এইটো হেৰাই গ'ল। এজোপাৰ কথা আমি ক'ব নোৱাৰোঁ, ইমান বছৰ হ'ল আমি ক'ব নোৱাৰোঁ। বেয়া লাগিছে আৰু বহুত দিনৰ পৰা গছজোপা হাউলি আছিল ন? অকণমান শুৱলাৰ নিচিনা মানে গাড়ী লাগে, গাড়ী শব্দ দিয়ে, তেনেকুৱা অকণ শুৱলাৰ নিচিনা অনুভৱ হৈছিলে। কি কয় সৰুভগীয়া হেৰি আহিছে না ফায়াৰ ব্ৰিগেডৰ বা পুলিচ? ফায়াৰো আহিছে আৰু আমাৰ থানাৰ পৰা আহিছে। এজোপা আজি ৰাতিপুৱা 5:15 পৰিছে। এজোপা আমাৰ আচলতে সৰুভগীয়া অঞ্চলৰ বা আমাৰ ঘৰৰ এটা পৰিচয় আছিলে। আমি যেতিয়া বেলেগ মানুহ আমাৰ ঘৰলৈকে আহে, তেতিয়া আমি গছজোপাৰে পৰিচয় দিওঁ যে ডাঙৰ বৰগছজোপাৰ ওচৰলৈকে আহিব, সেই বৰগছজোপাৰ ওচৰতে আমাৰ ঘৰ। তো আমাৰ যি পৰিচয় দি আছিলোঁ সেইটো আজিৰ পৰা আৰু নাথাকিব, আমাৰ এইটো হেৰাই গ'ল। এজোপাৰ কথা আমি ক'ব নোৱাৰোঁ, ইমান বছৰ হ'ল আমি ক'ব নোৱাৰোঁ। বেয়া লাগিছে আৰু বহুত দিনৰ পৰা গছজোপা হাউলি আছিল ন? অকণমান শুৱলাৰ নিচিনা মানে গাড়ী লাগে, গাড়ী শব্দ দিয়ে, তেনেকুৱা অকণ শুৱলাৰ নিচিনা অনুভৱ হৈছিলে। কি কয় সৰুভগীয়া হেৰি আহিছে না ফায়াৰ ব্ৰিগেডৰ বা পুলিচ? ফায়াৰো আহিছে আৰু আমাৰ থানাৰ পৰা আহিছে। এজোপা আজি ৰাতিপুৱা 5:15 পৰিছে। এজোপা আমাৰ আচলতে সৰুভগীয়া অঞ্চলৰ বা আমাৰ ঘৰৰ এটা পৰিচয় আছিলে। আমি যেতিয়া বেলেগ মানুহ আমাৰ ঘৰলৈকে আহে, তেতিয়া আমি গছজোপাৰে পৰিচয় দিওঁ যে ডাঙৰ বৰগছজোপাৰ ওচৰলৈকে আহিব, সেই বৰগছজোপাৰ ওচৰতে আমাৰ ঘৰ। তো আমাৰ যি পৰিচয় দি আছিলোঁ সেইটো আজিৰ পৰা আৰু নাথাকিব, আমাৰ এইটো হেৰাই গ'ল। এজোপাৰ কথা আমি ক'ব নোৱাৰোঁ, ইমান বছৰ হ'ল আমি ক'ব নোৱাৰোঁ। বেয়া লাগিছে আৰু বহুত দিনৰ পৰা গছজোপা হাউলি আছিল ন? অকণমান শুৱলাৰ নিচিনা মানে গাড়ী লাগে, গাড়ী শব্দ দিয়ে, তেনেকুৱা অকণ শুৱলাৰ নিচিনা অনুভৱ হৈছিলে। কি কয় সৰুভগীয়া হেৰি আহিছে না